ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 8 12 নম্বৰ প্ৰশ্নৰ পৰা 12 নম্বৰ প্ৰশ্নটো হৈছে ঘনমূল ওলোৱা 1 নম্বৰ দিছে -343 ঘনমূল ওলাবলৈ চাবা এইটো আমি ঘনমূল ওলাতে কি সংখ্যা এটা সংখ্যা তিনিবাৰ পূৰণ কৰিলে আমি 343 পাম -2 দিলেবা যদি এইটো আমি হাতেৰে কৰো 7 7 গুণ 49 49 ৰ লগত 7 পূৰণ কৰিলে কিমান হয় 343 গতিকে आंसर হ'ব 7 -2 দি লবা 512 টো আমি আগতে পাইছো 8 নম্বৰ প্ৰশ্নত 8q মানে কিমান 512 মানে 512 ৰ ঘনমূল হ'ব কিমান 8 এইটো হৈছে আমাৰ 12 নম্বৰৰ 2 নম্বৰটোৰ आंसर ইয়াৰ পিছত আছে -2197 এইটোৰ ঘনমূলটো হ'ব এইটো আমি আগতে কৰি আহিছো গতিকে এইটো মাইনাস চিনটো তোমালোকে চিনটো দি লবা কি সংখ্যা আমি তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব আমি 2197 পাম ইয়াৰ আগত কৰিছো আমি বা এইটো মৌলিক উৎপাদকত কৰি দিও মৌলিক উৎপাদক এটা কৰি দিও তোমালোকে এনেকৈ কৰিব পাৰিবা যে 2197 তিনেৰে যাব তিনেৰে না যায় তো 3 7 গুণ 21 3 3 গুণ 9 3 দি 7ক না যায় গতিকে বেলেগ সংখ্যাৰে কৰিবা এটো সব 13 ৰে হৰণ কৰিম 13 দি একবাৰ যাব তাৰ পিছত 69 6 বাৰ যাব তাৰ পিছত কিবাৰ যাব 9 বাৰ আকৌ 13 ৰে যাব 13 13 গুণ 100 आंसर তো হ'ব -2744 এইটো আমি 10 নম্বৰটোত কৰিছো গতিকে এইখিনি মানে আমি কিমান পাইছিলো ইয়াত মই দেখাই দিছো 2744 এইটো এনেকৈ ওলাব মানে কিমান হ'ব এটো ঘনমূল 14 মানে 2744 আগত খালি কি দিবা মাইনাস দিবা মাইনাস দিয়াৰ পিছত কি দিবা 14 দিবা এইটো হৈছে 12ৰ 4 নম্বৰটোৰ आंसर 13 নম্বৰত কৈছে ঘনমূল ওলোৱা 1 নম্বৰত দিছে -343/729 এবাৰ পৰিমেয় সংখ্যাবিলাকৰ ঘনমূল ওলাব লাগে সমটো সব -2 দিলেবা কি সংখ্যা আমি তিনিবাৰ পূৰণ কৰিলে 343 পাম কি সংখ্যা 7 গতিকে -2 দিলেবা 7 তাৰ পিছত 729 আমি কি সংখ্যা পূৰণ কৰিলে পাম এইটো সব 729 তোমালোকে যদি এনেকৈ কৰিব পাৰিবা 3 ৰে যাব 3 2 গুণ 6 3 4 গুণ 12 3 3 গুণ 9 আকৌ যাব 3 8 গুণ 24 3 8 গুণ 3 3 2 গুণ 6 3 7 গুণ 21 3 9 গুণ 27 3 3 গুণ 9 চাবা 3 3 তিনটা জোড়া লবা মানে এটা আহিব 3 3 গুণ 9 মানে 37 কি হ'ব 9 ঘনমূল কিমান হ'ব 9 9 যদি আমি তিনিটা পূৰণ কৰো কিমান পাম 729 1000 টো কিমান হ'ব 110 আৰু 13 31 টো কিমান হ'ব 11 মানে এইটো মানে 10 এইটো মানে কি হ'ব 11 টো আমি যদি তিনিবাৰ পূৰণ কৰো 13 31 হ'ব 10 টো তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 1000 সব এবাৰ আছে -125/27 কি সংখ্যা তিনিবাৰ পূৰণ কৰিলে 27 হ'ব 3 3 3 গুণ 9 9 3 গুণ 27 আৰু 125 মানে কিমান হ'ব 5 5 তিনিটা পূৰণ কৰিলে কিমান হ'ব 125 এইটো সব -1 যিমানে পূৰণ কৰক কিমান তিনিবাৰ পূৰণ কৰিলে কি হ'ব -1 আৰু 512 মানে কিমান হ'ব 8 8 তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 512 গতিকে आंसर হ'ব -1/8 গতিকে এইকেইটা আছিল এক্সাৰসাইজ 8ৰ 12 আৰু 13 নম্বৰৰ প্ৰশ্নসমূহ গতিকে আমি 8ৰ আটাইকেইটা কোৱেশ্চন সমাধান কৰিলো আজিৰ ভিডিঅ'টো এইখিনিয়ে ইয়াৰ পিছত ভিডিঅ'ত বেলেগ লেসনৰ প্ৰশ্ন আলোচনা কৰিম তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ